তো গাইজ মই মানে কি হ'ল ঘপককৈ আপোনালোকক মানে ভিডিঅ' এটা কেলৈ কৰি দিবলগীয়া হ'ল। মই ঘৰতে আছোঁ ন, এতিয়া ঘৰতে কাইলৈ আকৌ মই কামলৈ যাব লাগে। তো মোৰ বাইকখন মানে অকণমান প্ৰব্লেম এটা হ'ল। কি প্ৰব্লেম হৈছে, পানী সোমাই গ'ল টেংকিত পানী সোমাই গৈছে কাৰণে অকণমান মানে ষ্টাৰ্টটো লওঁতে অকণমান মানে প্ৰব্লেম হৈছে। তো সেইটো কাৰণে কি কৰিলোঁ মই চাব দে এতিয়া। তো গাড়ীখন চাওক, এতিয়া এইখন চাওক, মই বাইকখন খুলি মেলি একদম এদাই কৰি পেলালোঁ। আপোনালোকেও ঘৰতে একদম খুলিব পাৰিব একদম ধুনীয়াকৈ। তো ৱাছ কৰিব পাৰিব পালচাৰ 220 বা পালচাৰ 180 150 গোটেইখিনি লগতে পাৰিব। তো একে খুলিবলৈ কাৰণে একে পদ্ধতি আছে। এই লক দুটা আছে দেখিছে ন, বেটেৰীৰ ওচৰত ইয়াৰ কাভাৰটো থাকে, কাভাৰটো খুলি ল'ব। কাভাৰটো খোলাৰ পিছত এইকেইটা লককেইটা খুলি কিনে প্ৰথমে এই লেগটো খুলি এইখন সৰু চিট কাভাৰটো এইটো লাগি থাকে, এই কাভাৰটো খুলিব লাগিব। তাৰপিছত আকৌ ডাঙৰটো কাৰণে এইটো খুলিব লাগিব, ডাঙৰটো খোল খাব। তাৰপিছত টেংকিটো ইয়াত লাগি থাকে, টেংকিটো লাগি থকাৰ পিছত কি হ'ল আপোনাৰ, তো টেংকিটো ইয়াত লাগি থকাৰ পিছত আপোনাৰ ইয়াত টেংকিৰ ওচৰত মানে ইয়াত নট এটা থাকে, বলটো নট থাকে, এই মানে টেংকিৰ লগত থাকে। মই খোলাটো ভিডিঅ'ত দেখাব নোৱাৰিলোঁ। তো তাৰপিছত আকৌ এইফালে এখন ঢাকন থাকে ন এয়াৰ ফিল্টাৰৰ ওচৰৰ কাৰণে, এই এয়াৰ ফিল্টাৰটো দেখাই দিব এইফালে। এইটো এয়াৰ ফিল্টাৰৰ এখন কাভাৰ এটা থাকে, এই এয়াৰ ফিল্টাৰটো হেৰি কৰিব লাগে, তো কি বুলি কয়, এয়াৰ ফিল্টাৰটো হেৰি কৰিব লাগে, খুলি কিনে তাৰপিছত এই টেংকিটো খুলিব লাগিব। মই ট্ৰাই কৰি চাওঁতে এয়াৰ ফিল্টাৰটো আপুনি ঘৰতে মানে বহি কিনে ধুনীয়াকৈ হেৰি কৰিব পাৰিব, কি বুলি কয়, ৱাছ কৰিব পাৰিব পানী টেংকি মাল। আৰু মোবাইলটো চাবচোন, ভিডিঅ'টো কেনেকৈ ওলাইছে ক'বচোন। এই আপডেট দিয়াৰ পৰা মানে কিবা কেমেৰাটো অকণমান মানে হোৱাইট বগা দেখাইছে, মানে ইমান ভাল দেখুওৱা নাই। তো এই দোকানৰ ওচৰত গ'লে মানে 500-1000 টকা এনেকৈ লৈ ল'ব এই টেংকি ৱাছ কৰোঁতে বুলি ক'লে। তো আপোনালোকে সেইখিনি কৰিব নালাগে। তো মই তেলটো উলিয়াই লৈছোঁ, দেখিছোঁ ন, টেংকিৰ পৰা উলিয়াই ল'লোঁ, টেংকি ইয়াত খোলা হৈছে। এই নটকেইটা খুলি ল'লে পাৰিলে মানে ইয়াত পানী যিমান আছে ভালকৈ মানে ওলাই যায় দেই। এই নটকেইটা মই এতিয়া খুলিবলৈ মানে ট্ৰাই কৰিলোঁ, এইবোৰ কি বুলি কয় টেষ্ট স্ক্ৰুড্ৰাইভাৰ দি খুলিব গ'লোঁ, কিন্তু নোৱাৰিলোঁ। তো বহুত জাম আছে, তাৰ কাৰণে কি কৰিলোঁ, এই তলৰ এই টুপিটো আছে, তলৰ এই কেপটো খুলি কিনে তো এই কেপটো লগাব লাগিব। কেপটো লগাই কিনে তাৰপিছত সেই কেপটো দি উলিয়ালোঁ তেল। তো তেলখিনি এইখিনি চাওক, ইয়াত এটা পানীও আছিলে, পানীখিনি মই অলপ পেলাই দিলোঁ। তো মানে কি হ'ল, এনেকৈ মানে পালচাৰ 220 মানে এনেকৈ হেৰি কৰিব লাগিব আপোনাৰ, খুলি কিনে হেৰি কৰিব লাগিব, আপোনাৰ ৱাছ কৰিব লাগিব। একেবাৰে সহজ, বেছি টান নহয়। তো বেলেগত আৰু দোকানত গ'লে এনেই পইচাহে লাগিব। তো মই এয়াৰ ফিল্টাৰটো খুলি চাবলৈ চেষ্টা কৰিছোঁ, কিবা এয়াৰ ফিল্টাৰটো বহুত জাম আছে। তো গাইছ মই এয়াৰ ফিল্টাৰটো মানে খুলিবলৈ বহুত ট্ৰাই কৰিলোঁ, মানে ইমানেই জাম আছে আপোনাৰ খোল নাখায়। তো একো নাই বাৰু, এয়াৰ ফিল্টাৰটো মানে কিছুমান মানে আমাৰ সঁজুলি নাথাকে কাৰণে আমি একেবাৰে কাম কৰিব নোৱাৰোঁ। তো দেখিছে গাড়ীখন কেনেকুৱা হৈ থাকে, যেতিয়া হেৰি হৈ যায় আপোনাৰ খোলা হৈ যায়, তো একেবাৰে লঙঠা হৈ যায়, কিবা মানে দেখিবলৈ কিবা ভালেই নালাগে। তো সেনেকুৱা সহজ উপায়তে আছে, একেবাৰে ধুনীয়া ঘৰতে আপোনালোকে কৰিব। সঁজুলি হ'লে টেংকি ৱাছ কৰিব পাৰিব। টেংকি ৱাছ কৰিব হ'লে বেছি টাইম নালাগে বাৰু, মুঠতে ইয়াত পানীখিনি এইটো খুলি ল'ব পাৰি, নদীটো খুলি ল'ব পাৰিলে বেছি ভাল আৰু দেই। তেতিয়া আৰু ধুনীয়াকৈ এতিয়া এই তেলখিনি এতিয়া ধুনীয়াকৈ চাকি কিনে মই ভৰাই দিম। এতিয়া তেলখিনি থাকি ভৰাইলে ধুনীয়াকৈ হৈ যাব। এতিয়া বিশেষ নহ'লে এতিয়া আকৌ আপোনাৰ দোকানত হ'লে 500-1000 টকা ল'লেহেঁতেন। তো গাইজ কেনেকৈ খোলে সেইটো মই দেখাব নোৱাৰিলোঁ বাৰু, বেয়া নাপাব। তাৰ কাৰণে কি হ'ল, খোলা পদ্ধতিটো দেখাই দিলোঁ। তো আপোনালোকে নিজে ঘৰতে বহি কিনে পালচাৰ 220 হওক বা 180 150 পালচাৰৰ যিকোনো বাইক হ'লে কেনেকৈ খুলি কিনে, তো NSৰ কথা ইমান ভালকৈ নাজানো, তো যিখন গাড়ী আছে মই সেইখন কথাই ভালকৈ অকণমান জানো। তো সেইকাৰণে আপোনালোকে এনেকৈ খুলি কিনে ধুনীয়াকৈ ৱাছ কৰিব পাৰিব। তো দোকানত যাব নালাগে। তো মানে কি হ'ল, তেতিয়া আপোনালোক পইচাটো খৰচ কৰিব। তো গাইজ আজিৰ ভিডিঅ' ইমানতে, মই এতিয়া ফিটিং কৰিলোঁ যে অন্য এটা ভিডিঅ' লাগিছে। বাই বাই।